সুৰিৰে তেখেতক স্বাগতম জনাবলৈ অনুৰোধ জনাইছো। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। লগতে আজি আমাৰ মাজত আছে আজিৰ অনুষ্ঠানৰ সন্মানীয় অতিথি অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ বেগুদে, মাননীয় সাংসদ শ্ৰীযুত ভুৱনেশ্বৰ কলিতাদেৱ, মাননীয় সাংসদ শ্ৰীযুত বিজুলী কলিতা মেধি মহোদয়া, মাননীয় বিধায়কসকল ক্ৰমে শ্ৰীযুত সিদ্ধাৰ্থ ভট্টাচাৰ্যদেৱ, শ্ৰীযুত অতুল বৰাদেৱ, শ্ৰীযুত হেমন্ত ঠাকুৰীয়াদেৱ, শ্ৰীযুত দিগন্ত কলিতাদেৱ, অসম চৰকাৰৰ শিক্ষা বিভাগৰ মাননীয় সচিব শ্ৰীযুত নাৰায়ণ কোঁৱৰদেৱ, কামৰূপ মহানগৰ জিলাৰ মাননীয় আয়ুক্ত শ্ৰীযুত সুমিত সত্তাৱন্দে, কামৰূপ জিলাৰ মাননীয় আয়ুক্ত শিক্ষা বিভাগৰ বিষয়াসকল, চৰকাৰী শিক্ষানুষ্ঠানসকল, ছাত্ৰীসকল আৰু অনলাইনযোগে অসমীয়াৰ পৰা সংযোগ হোৱা চৰকাৰী শিক্ষাগুৰুসকল, আমাৰ মুখ্য অতিথিসকল আৰু ছাত্ৰীসকল। আজি নিযুত মইনাৰ চেক বিতৰণ কেন্দ্ৰীয় অনুষ্ঠান লগতে অসমৰ বিভিন্ন মহাবিদ্যালয় আৰু বিদ্যালয় হ'বলগীয়া অনুষ্ঠানত আপোনালোক সকলোকে জড়িত নাৰী শিক্ষাৰ পথ সহজ আৰু সুগম কৰি সমাজলৈ নৱজাগৰণ অনাৰ এক শক্তিশালী প্ৰয়াসৰ নাম নিযুত মইনা। ল'ৰা এজনে যদি মেট্ৰিকত পাছ কৰে তাৰ এডমিশ্যনৰ চিন্তা দেউতাক মাকে কৰিব, আৰু ছোৱালী যেতিয়া মেট্ৰিক পাছ কৰি কলেজত এডমিশ্যন ল'ব তাইৰ পঢ়াৰ দায়িত্ব মামাই ল'ব। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত প্ৰতিফলিত ৰাজ্যখনত হৈ থকা বাল্য বিবাহৰ তথ্যই উদ্বিগ্ন কৰে অসমৰ স্বপ্নগ্ৰস্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সেইবাবে এই ব্যাধি প্ৰতিৰোধৰ বাবে প্ৰথমৰ পৰাই গ্ৰহণ কৰি আহিছে বহু বৈপ্লৱিক পদক্ষেপ। 2024-25 বৰ্ষৰ বাজেট ভাষণৰ প্ৰস্তাৱ আছিল 10 লাখ কন্যা শিক্ষাৰ্থীক উচ্চ শিক্ষাৰ বাবে আৰ্থিক অনুদান আগবঢ়াই উপকৃত কৰাৰ লগতে বাল্য বিবাহ প্ৰতিৰোধত অৱদান আগবঢ়াব চৰকাৰে। উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈ ছাত্ৰীসকলক তেওঁলোকৰ সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহত নামভৰ্তি আৰু আন খৰচৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰি সবল, শক্তিশালী আৰু সুশিক্ষিত কৰি গঢ়ি তোলা হ'ব। ৰাজ্যৰ তেজস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেখা এই যুগান্তকাৰী সপোনৰ বাস্তৱ ফচল হৈ ৰূপায়ণ হ'ল এক অভিলাষী আঁচনি, নাম নিযুত মইনা। তেখেতৰ উৎসাহ উদ্দীপক ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো। সকলোৰে খবৰ কেনেকুৱা? পিছফালে খবৰ কেনেকুৱা? চবৰে ভাল? সঁচাইনে? ঠিক আছে, তেতিয়াহ'লে মই আৰু কেইটামান ভাল খবৰ দি থাকিম, তোমালোকে শুনি থাকিবা, হ'ব? আজিৰ সভাত
আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, গুৱাহাটী লোকসভাৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, সন্মানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, হেমাংগ বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত মোৰ সন্মানৰ সতীৰ্থ মন্ত্ৰীসকল, সন্মানীয় বিধায়কসকল আৰু আজিৰ অনুষ্ঠানত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰা সন্মানীয় অতিথিসকল আৰু সমগ্ৰ অসমত আজি উপস্থিত বা ডিগ্ৰী পৰ্যায়ত 1250 টকা আৰু পোষ্ট গ্ৰেজুৱেট পৰ্যায়ত আমি 2500 টকা কৰি 10 মাহৰ বাবে আমি তেওঁলোকক আগবঢ়াম। যোৱা বছৰ ৰাজ্যৰ 1,61,302 গৰাকী ছাত্ৰীয়ে এই নিযুত মইনা আঁচনিৰে উপকৃত হ'ব পাৰিছে। মোৰ মৰমৰ ভাগিন নিযুত মইনা এতিয়া দ্বিতীয় বছৰলৈকে উত্তীৰ্ণ হ'ল। প্ৰথম বছৰৰ ছাত্ৰী দ্বিতীয় বছৰ পালে আৰু প্ৰথম বছৰত নতুন নতুন ভাগিনসকলে নামভৰ্তি কৰিলে। এইবাৰ আমি নিযুত মইনা আঁচনি 1,61,302 গৰাকী ছাত্ৰীৰ বিপৰীতে 3,50,265 গৰাকী ছাত্ৰীলৈ ভৰিৰ ওপৰত নিজে থিয় হৈ আকাশ চোৱাৰ সপোন দেখা এচাম আমি নতুন অসমৰ সেনানী নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। 2021 চনত আৰু 14 বছৰ বয়সত তেখেতসকল এটা সন্তানৰ মাতৃ হৈছিল। 18, 19, 20 বছৰলৈকে আমি এনে বহুত ছোৱালীক লগ পাইছিলো যোনে ইতিমধ্যে কিছুমান সিদ্ধান্ত ল'বলৈ বাধ্য কৰে। তেনে পিতৃ মাতৃক আমি সমালোচনা নকৰোঁ, তেনে পিতৃ মাতৃক আমি সন্মান কৰোঁ আৰু তেওঁলোকৰ দুখত সমভাগী হৈ ধন্যবাদ। এইবাৰ কামৰূপ মহানগৰ জিলাৰ পাণবজাৰ HS স্কুলৰ ভনিতা হালৈ কৃষ্ণ কুমাৰী মৰাণক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আজি অসমৰ উচ্চ শিক্ষা জগতৰ বাবে এক স্মৰণীয় দিন। আজি নাৰী শিক্ষাৰ প্ৰসাৰণৰ বাবে নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে উদ্বোধন কৰিছে। সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ মহাবিদ্যালয়ত এতিয়া আমি এই অভিলাষী আঁচনিৰ দ্বিতীয় সংস্কৰণ শুভাৰম্ভৰ বাবে অগ্ৰসৰ হৈছোঁ। আজি আমাৰ মাজত উপস্থিত আছে মুখ্য অতিথি হিচাপে তিতাবৰ অসম জিলাৰ আয়ুক্ত সন্মানীয় দীপাঞ্চী দত্ত বাইদেউ মঞ্চলৈ আগবঢ়াই আনিবলৈ মই ডক্টৰ ৰুজুলি দত্তক অনুৰোধ কৰিছোঁ।
ডক্টৰ অচ্যুত দত্তক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে সন্মানীয় অতিথি হিচাপে ঠেঙাল কছাৰী সাহিত্য সংগীত পৰিষদৰ সন্মানীয় সভাপতি কুমুদ কছাৰী ডাঙৰীয়া। মই কুমুদ কছাৰী ডাঙৰীয়াক মঞ্চলৈ আগবঢ়াই আনিবলৈ ডক্টৰ অচ্যুত দত্তক অনুৰোধ কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে আঞ্চলিক পঞ্চায়তৰ সন্মানীয় অধ্যক্ষ মনদীপ টুংটুঙীয়া ডাঙৰীয়া। মই মনদীপ টুংটুঙীয়া ডাঙৰীয়াক মঞ্চলৈ আগবঢ়াই আনিবলৈ ডক্টৰ অচ্যুত দত্তক অনুৰোধ কৰিলোঁ। তেখেতে মহাবিদ্যালয়ৰ পৰা আদৰণি জনাব অধ্যাপক পদ্মেশ্বৰ কাটানী। মই আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ অঞ্জন শইকীয়া ছাৰকো মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ। মই সৰ্বপ্ৰথমে মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক একাডেমিক বক্তব্য আগবঢ়াইবলৈ অনুৰোধ কৰিছোঁ। এক অতি সুন্দৰ দিন আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তেজস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত যি চৰকাৰ চলি আছে, সেই চৰকাৰে আমাৰ ছাত্ৰী সমাজৰ বাবে যি নতুন চিন্তাৰে নতুন আদৰ্শৰে ছাত্ৰীসকলক এক নতুন চিন্তাৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিছে, সেইটো আমি মহাবিদ্যালয়ৰ তৰফৰ পৰা তেখেতলৈ আমি অধিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি এই চেক বিতৰণ অনুষ্ঠানত এই অনুষ্ঠানৰ মুখ্য অতিথি মিছেছ দীপাঞ্চী দত্ত, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তিতাবৰ, তেখেতক আমি নিমন্ত্ৰণ কৰিছিলোঁ। ঠিক একেদৰে গেষ্ট অনাৰ হিচাপে আমি নিমন্ত্ৰণ কৰিছিলোঁ কুমুদ কছাৰী দেৱ, চেয়াৰমেন ঠেঙাল অট'নমাছ কাউন্সিল। আৰু আজি আমি অতিকৈ গৌৰৱ কৰিছোঁ আমাৰ মহাবিদ্যালয়ৰ প্ৰথম দলৰ ছাত্ৰ, বৰ্তমান তিতাবৰ আঞ্চলিক পঞ্চায়তৰ প্ৰেচিডেণ্ট আমাৰ মনজিত টুংটুঙীয়া দেৱ আমাৰ মাজত উপস্থিত আছে। তেখেত আমাৰ মহাবিদ্যালয়ৰ প্ৰথম দলৰ ছাত্ৰ। 1991 চনৰ 1 আগষ্ট তাৰিখে যি সময়ত চিনামাৰ মহাবিদ্যালয়ৰ প্ৰথম ক্লাছ আৰম্ভ হৈছিল, তেখেতৰ এগৰাকী ছাত্ৰ আছিল। গতিকে তিনিগৰাকী ব্যক্তিক আমি শ্ৰদ্ধা, কৃতজ্ঞতা আৰু সৌভাগ্যিক জনাই আজি এই নিযুত মইনা আঁচনি এই অনুষ্ঠানত সকলোকে শলাগ জ্ঞাপন কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। এতিয়া আমি আমাৰ মাজত মুখ্য অতিথি হিচাপে উপস্থিত আছে তিতাবৰ সমজিলাৰ সন্মানীয় আয়ুক্ত দীপাঞ্চী দত্ত বাইদেউক মই আজি বক্তব্য আগবঢ়াই অনুষ্ঠানটি শুভাৰম্ভণি কৰিবলৈ অনুৰোধ জনাম। মহাবিদ্যালয়ৰ এই প্ৰেক্ষাগৃহত উপস্থিত আমাৰ ঠেঙাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰী ডাঙৰীয়া, আমাৰ তিতাবৰ আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেন ডাঙৰীয়া, এই মহাবিদ্যালয়ৰ আমাৰ প্ৰিন্সিপাল ছাৰকে প্ৰমুখ্য কৰি অন্যান্য আমাৰ অধ্যাপক অধ্যাপিকাসকল আৰু ইয়াত উপস্থিত ছাত্ৰীসকল সকলোকে পোনপ্ৰথমে মই নমস্কাৰ জনাইছোঁ। ইতিমধ্যে ছাত্ৰীসকল আপোনালোকক সুধিছোঁ, সকলোৱে নিযুত মইনা আঁচনিটোৰ বিষয়ে ধৰিব পাৰিছেনে? পাৰিছে? আঁচনিটো কি হয়, কেনেকুৱা হয়, সুন্দৰকৈ আমাৰ সন্মানীয় আমাৰ চিফ মিনিষ্টাৰ ছাৰে খুব সুন্দৰকৈ গোটেইখিনি কথা বুজাই দিলে। আপোনালোকে শুনিলেনে কথাখিনি? শুনিলে হয়নে? গতিকে নিযুত শব্দটোৰ অৰ্থ কি হৈছে কোনোবা ক'ব পাৰিবনে? নিযুত শব্দটোৰ অৰ্থ কি হয়? নিযুত মানে হয় 10 লাখ, 10 lakhs, 10 লাখ। ঠিক আছে? গতিকে আমাৰ কৈ আছিল হয় নাই? সকলোৱে তেওঁলোকে আমাৰ সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈ আছিল যে আমি ইতিমধ্যে 3.5 লাখ ছাত্ৰীলে এই আঁচনিৰ সুবিধা আগবঢ়াব পাৰিছোঁ আৰু 10 লাখ ছাত্ৰী যেতিয়ালৈ আমি সামৰি ল'ম তেতিয়ালৈ আঁচনিটো আমি আগবঢ়াই লৈ গৈ থাকিম। ঠিক আছে? গতিকে যিখিনি ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী লেভেলত পঢ়ি আছে তেখেতসকলে মাহে 1000 টকাকৈ পাব। যিখিনি ডিগ্ৰী লেভেলত পঢ়ি আছে তেখেতসকলে 1250 টকাকৈ পাব। আৰু যিখিনি
মাষ্টাৰ ডিগ্ৰী লেভেলত পঢ়ি আছে তেখেতসকলে 2500 টকাকে মাহে পাব গতিকে বছৰি 10 মাহ জুৰি যদি আমি ধৰো হাই সেকেন্ডাৰী লেভেলৰ ছাত্ৰীসকলে 10000 টকা ডিগ্ৰী লেভেলৰ ছাত্ৰীসকলে 12500 টকা আৰু পোষ্ট গ্ৰেজুৱেট লেভেলৰ ছাত্ৰীসকলে কিমান পাব 25000 টকা এটা বছৰত পাব ঠিক আছে এইটোৱে হ'ল থুলমূলকে আঁচনিটোৰ ওপৰত গোটেইখিনি কথা আপোনালোকৰ সন্মুখত যিখিনি ইতিমধ্যে আগবাঢ়ি মানে গোটেইখিনি আপোনালোকক অৱগত কৰিছে গতিকে এই আঁচনিটো অকল এটা আঁচনি এটা ফাইনেন্সিয়েল এছিষ্টেন্স বা আৰ্থিক আপোনালোকৰ সাহায্য অকল হৈ নপৰে এইটোৱে এটা মানসিকতা গঢ়ি তুলিব মৰমৰ ছাত্ৰীসকল আপোনালোকে আমনি পাইছে নেকি কথা পাতি আছে যে অলপ মাজে মাজে কথাখিনি কিমান ধুনীয়া ধুনীয়া কথা ইতিমধ্যে কৈ গ'ল মই কিয় কৈছো শুনি লওক কাৰণ মই ইয়াতে এগৰাকী মহিলা হয় আপোনালোকৰ বাইদেউসকল আছে আমাক সোধক আমি কিমান ষ্ট্ৰাগল কৰি আজি যদি ইয়াতে থিয় হৈছো বাইদেউসকল আপোনালোকৰ সন্মুখত আছে কিমান ষ্ট্ৰাগল কৰি আহিছিলো আমি এটা সময়ত বুজিছেনে বাইদেউসকলেও আমাক সেইটো মানে সকলোৱে সেইটো মোৰ কৰিব যে আমি কিমান ষ্ট্ৰাগল কৰিছিলো আৰু আমাৰ সময়ত এই যিটো তোমালোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টে হওক এনেকুৱা ধৰণৰ আঁচনিসমূহে হওক আমাৰ সময়ত কিন্তু নাছিল তোমালোকে এইখিনি পাইছা গতিকে এইখিনি তোমালোকৰ সৎ ব্যৱহাৰ কৰিবা বুলি মই আশা কৰিলো এগৰাকী মহিলা হৈ কৈছো মই তোমালোকক বুজি পাইছানে এটা তোমালোকে যিটো ফাইনেন্সিয়েল এছিষ্টেন্স পাবা সেইটো তোমালোকে কেনেকৈ ব্যৱহাৰ কৰিবা কোনোবাই কিজানি ঘৰৰ পৰা কলেজলৈ আহিবলৈ ব্যৱহাৰ কৰিব পৰা কোনোবাই কিজানি নোটবুক এখন কিনিব লাগে বুলি ব্যৱহাৰ কৰিব পৰা হয় নাই গতিকে সেইটোৰ সৎ ব্যৱহাৰ তোমালোকে কৰিবা আৰু ইতিমধ্যে খুব সুন্দৰকৈ কৈছে যে আঁচনিখনৰে মূলতে এটা বস্তু কৈছে সকলোৱে যদি কোনোবাই ক'ব পাৰিবা কি কৈছে বাল্য বিবাহ বিৰোধ কৰিব লাগে হয় নাই গতিকে সেইটো এটা আমি সদায় মনত ৰাখিব লাগিব আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে পঢ়া শুনা শেষ কৰিহে আমি বিবাহ জীৱনটো আৰম্ভ কৰিম হয় নাই তাৰ কাৰণে কিন্তু বহুত এটা কথা আছে আমাৰ নিজৰ শাৰীৰিক এটা আমাৰ ফিজিকেল যিটো ডেভেলপমেণ্ট এটা বিবাহিত জীৱনৰ কাৰণে ফিজিকেল ডেভেলপমেণ্ট মেণ্টেল ডেভেলপমেণ্ট যিটো লাগে সেইটোৰ কাৰণেহে সেইটো কথা কোৱা হৈছে আৰু তাৰে ইনস্পিৰেশ্যনৰ স্বৰূপে এনেকুৱা এখন আঁচনি আপোনালোকৰ সন্মুখত আনি আগবঢ়াই দিছে গতিকে আঁচনিখন এটা ফাইনেন্সিয়েল এছিষ্টেন্সে নহয় এটা আমি আমাৰ ইমোশ্যনেল এটা মেণ্টেল ৱেল বিং হিচাপে অলপ ব্ৰডাৰ পিকচাৰটো চাই আমি আঁচনিখন গ্ৰহণ কৰিব লাগে বুলি মই ভাবোঁ ইতিমধ্যে তোমালোকক কৈছে যে তোমালোকৰ এইটো মাহত চেকৰ জৰিয়তে তোমালোকে পইচাটো পাবা আৰু অহা মাহৰ পৰা বেংক একাউণ্টত পোনপটীয়াকৈ সোমাই যাব 10 তাৰিখৰ ভিতৰত গতিকে সকলোৰে এইটো দায়িত্ব নিজে নিজে নিজৰ একাউণ্ট এটা ঠিকেই আছে নে নাই ক'ৰবাত যদি KYC আপডেট কৰিবলগীয়া আছে যিকোনো ধৰণৰ যদি কিবা কাম কৰিবলগীয়া আছে সেইখিনি কৰি ল'ব আপোনালোকে ঠিক আছে সেইটো নিজে কৰিব নে আকৌ মা দেউতাৰ ওচৰলৈ যাব নিজে কৰিম হয় না আমি নিজে পাৰিম গৈ পেলাই কৰিবলৈ সেইখিনি তাৰোপৰি আজি আমাৰ কলেজৰ কৰ্তৃপক্ষকো মই অনুৰোধ জনাম যে যিখিনি আমাৰ ছাত্ৰীয়ে চেক পাবলৈ সক্ষম হ'ব তেওঁলোকক আজি যাতে বিতৰণ কৰি দিয়ে আৰু লগতে সকলোকে আমাৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ কৰি সকলোকে ইয়াৰ লগত জড়িত থকা আৰু এনেকুৱা এটা অনুষ্ঠান আপোনালোকে পাতিলে ছাত্ৰীসকলকো সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাক সময় দিয়াৰ বাবে ইয়াত উপস্থিত থকা আমাৰ কুমুদ কছাৰী ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ চেয়াৰমেন ছাৰ আৰু দুয়োকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনিকে কৈ মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ বাইদেউ অতি সাৱলীল ভাষাৰে ছাত্ৰীসকলক এই অভিলাষী আঁচনিৰ বিষয়ে বুজাই দিছে বাইদেউ নিজেই আমাৰ সকলো ছাত্ৰীৰ বাবে এক প্ৰেৰণা গতিকে বাইদেউক মই পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া মই আমাৰ মাজত উপস্থিত থকা সন্মানীয় অতিথি আমাৰ ঠেঙাল কছাৰী স্বাস্থ্য কাশিকা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া কুমুদ কছাৰী ডাঙৰীয়াক মই বক্তব্য আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ ধন্যবাদ বিদ্যুৎ মইনাৰ আঁচনি দ্বিতীয় সংস্কৰণৰ যি আজি অনুষ্ঠান চিনেমাৰ মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে তাত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ তিতাবৰ উপজিলাৰ আয়ুক্ত বিপাঞ্চি দত্ত ডাঙৰীয়ানী ইয়াত উপস্থিত থকা তিতাবৰ আঞ্চলিক পঞ্চায়তৰ সন্মানীয় সভাপতি মন্ত্ৰী ভূমিকা ডাঙৰীয়া ইয়াত প্ৰাক্তন ছাত্ৰ এই মহাবিদ্যালয়ৰ অধ্যক্ষ মোৰ ভাতৃপতি মহোদয় ডাঙৰীয়া সন্মুখত থকা এই মহাবিদ্যালয়ৰ অধ্যাপকসকল অধ্যাপিকা
শিক্ষকসকল, ছাত্ৰ ছাত্ৰীসকল, মান্য অনুসাৰে মোৰ শ্ৰদ্ধা আৰু মৰম যাচিছোঁ সকলোলৈকে। এটা বৰ ভাল দিন আজি, আৰু আমাৰ পুৰুষসকলৰ বিশেষকৈ ছাত্ৰ ইয়াত নাই বাৰু, আমাৰ পুৰুষসকলৰ হিংসা লাগিবলগীয়া কথা কৈছোঁ কথাবোৰ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া, শিক্ষামন্ত্ৰী মহোদয়ে আৰু আমাৰ বাইদেৱে নিযুত মইনাৰ এই দ্বিতীয় সংস্কৰণৰ সকলোখিনি কথা ইতিমধ্যে ক'লে। মই ছাত্ৰ ছাত্ৰীসকলক কোনো আমনি দিবলৈ নাযাওঁ, কিন্তু মই এটা কথা কৈছোঁ যে এই প্ৰেৰণাটো আটাইতকৈ ডাঙৰ কথা। আৰু এই প্ৰেৰণাটো যদি আমাৰ দেউতা মাৰ পৰা পাব পাৰোঁ, আমাৰ মোৰ জ্যেষ্ঠজনৰ পৰা পাব পাৰোঁ, মোৰ ভাতৃভগ্নীৰ পৰা পাব পাৰোঁ, এই প্ৰেৰণাতকে যেতিয়া চৰকাৰী কৰ্তৃপক্ষই আৰু এই চৰকাৰৰ কৰ্তৃপক্ষৰ যেতিয়া মুৰব্বীজনে দিয়ে এই প্ৰেৰণাটো, সেইটো বহুত ডাঙৰ কথা হয়। আৰু তাৰ বাবে আমি উদ্বুদ্ধ হ'ব লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি যি প্ৰেৰণাৰে এই নিযুত মইনা আঁচনিৰে আমি ছাত্ৰীসকলক স্ত্ৰী শিক্ষাত, ছাত্ৰীসকলে নহয় স্ত্ৰী শিক্ষাত ছোৱালীসকলক এই শিক্ষাৰ দ্বাৰা আগুৱাই লৈ যাবলৈ গৈছে, শিক্ষাৰ জগতখনক পোহৰ কৰাবলৈ লৈ গৈছে, এইটো বহুত ডাঙৰ কথা। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শিক্ষাৰ লগতে আমাৰ দক্ষতা বিকাশৰ কথা কয়। আমি শিক্ষাৰ লগে লগে আমি দক্ষতাৰ বিকাশতো আমি চকু দিব লাগিব, মন দিব লাগিব। শিক্ষা আৰু দক্ষতা বিকাশ এই দুইটা যদি দুটা মেৰুৰ এখন আমি দুটা পাৰত থিয় হৈ থকা আমি বস্তু বুলি ধৰোঁ, দুটা পাৰত থকা দুটা খুঁটা বুলি ধৰোঁ, আমাৰ ছাত্ৰ বা ছাত্ৰীসকল এই দুইটা খুঁটাক আমি যুগসূত্ৰটো স্থাপন কৰিব পৰা এখন দলং এই ছাত্ৰ বা ছাত্ৰীসকল। এখন মানৱীয় সমাজ, প্ৰমূল্যবোধৰ সমাজ আমি গঢ়িবলৈ হ'লে এই দুই মেৰু যোগ কৰি ছাত্ৰ বা ছাত্ৰীসকলে এখন প্ৰমূল্যবোধৰ মানৱ সমাজ আগবঢ়াই নহ'লে ছাত্ৰ বা ছাত্ৰীসকলৰ নৱপ্ৰজন্মৰ যথেষ্টখিনি কৰণীয় আছে। তাৰ বাবে আজি এই নিযুত মইনা আঁচনি, তাৰ বাবে আজি অৰুণোদয় আঁচনি, তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা দক্ষতা বিকাশৰ আঁচনি, এই সকলোবিলাক আঁচনি এই আমাৰ নৱপ্ৰজন্মক গঢ়ি তুলিবৰ বাবে। আশা ৰাখিছোঁ এই আঁচনিসমূহৰ দ্বাৰা আমাৰ নৱপ্ৰজন্ম উপকৃত হৈ এখন সমাজ গঢ়িবৰ বাবে আমি প্ৰত্যেকে আগবাঢ়িম। আমি আজি যি 1000 টকা, 1200 টকা, 2500 টকা যি পাইছোঁ, এই পইচাটোৱে মাহেকত এইটো আমি এটা অনুপ্ৰেৰণা, এই অনুপ্ৰেৰণাই আমি বাট তুলিম। এই অনুপ্ৰেৰণাই আমি বাট তুলি যাম এখন সমাজ গঢ়িবৰ বাবে। ছাত্ৰীসকলে এই ধাৰণাৰে আগবাঢ়ক, সকলোকে মৰম যাচিছোঁ। অনাগত দিনত সকলোৰে ভাল হওক, এইখিনিকে কৰিব পৰাকৈ কপুৰ কছাৰী মহোদয়ে এক বৰ সুন্দৰ কথা এটা কৈছে যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ মাধ্যমেৰে চৰকাৰে ছাত্ৰীসকলক প্ৰেৰণা আগবঢ়াইছে, আৰু এই প্ৰেৰণা জখলাত উঠিয়েই ছাত্ৰীসকলে শিক্ষা আৰু দক্ষতা উভয়ে লাভ কৰিব লাগিব, যাতে ভৱিষ্যত দিনত তেওঁলোক কৃতকাৰ্য হ'ব পাৰে। ধন্যবাদ মহোদয়। এতিয়া আমাৰ মাজত উপস্থিত আছে আঞ্চলিক পঞ্চায়তৰ সন্মানীয় সভাপতি মনদীপ তুংভূঞা ডাঙৰীয়া, মই তেখেতকো এষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। মহোদয় আৰু মোৰ সন্মুখত থকা শিক্ষাগুৰুসকল, বাইদেউসকল আৰু মোৰ অতিকে প্ৰিয় ছাত্ৰীসকল, মই এটা কথা আজি ভালেই লাগিছে যে মই প্ৰথম বেষ্টতে এইখন কলেজত মানে শিক্ষা গ্ৰহণ কৰি আজি কলেজখন এই পৰ্যায় পালে, সেইকাৰণে এটা গৌৰৱ কৰিছোঁ। আৰু মই কেনেকৈ এইখন কলেজলৈ সেই এডমিশ্যন ল'বলৈ পালোঁ তাৰ কথাটো
প্ৰথম ষ্টুডেণ্ট হিচাপে নক'লে বেয়া হ'ব। মই 88তে মেট্ৰিক পাছ কৰিছিলোঁ, হাই ছেকেণ্ডেৰী পঢ়িলোঁ। হাই ছেকেণ্ডেৰী বেয়া হ'ল, তেতিয়া আমি চলিবৰ কাৰণে নিজৰ ব্যৱস্থা আমি ল'বলৈ আগবাঢ়িলোঁ। চিনামৰ তিনিআলিত এটা পিছৰ খুলি মই জীৱন নিৰ্বাহৰ কাৰণে লাগি গ'লোঁ। আৰু তেতিয়া মোৰ বন্ধু সুনীল গগৈ আছিলে, গাড়ীৰ লগতো আমাৰ সম্পৰ্ক। আমি ভাবিছিলোঁ এই ইমানেই কৰি খাম বা এনেকুৱাই কৰিম। কিন্তু এটা কথা, আমি কিন্তু তেতিয়া পঢ়োঁতে এটা উপলব্ধি কৰিছিলোঁ যে চিনামত এখন কলেজ লাগিব। উপলব্ধি কৰিছিলোঁ। মোৰ অধ্যক্ষ মহোদয় দেউতাক আমাৰ আনন্দ শইকীয়া ডাঙৰ, তেখেত আজি নাই বাৰু, তেখেত আমাৰ কামত আছে বুলি কৈছোঁ। মই খবৰ লৈছোঁ তেখেতৰ ভাল সুস্বাস্থ্য হৈ আছে, ভাল পাইছোঁ। তেখেতে ক'লে মন্দিৰত কাম এটা আছে। মই বোলো কি কাম? বোলে এটা কাম কৰিব লাগিব, তুমি বোলে স্কুল, মই কলেজ এখন পাতিছোঁ, আহিবাচোন। সেই কলেজলৈ গ'লোঁ, গৈ পেলাই কৈছে তই বোলে এডমিশ্যন ল'ব লাগিব, 350 টকা লাগিব। তাৰপিছত মই 350 টকা দি এডমিশ্যন ল'লোঁ। আৰু সেই দিনৰ পৰাই যে চিনামত এখন কলেজ লাগে তাৰ উপলব্ধিটো কৰিলোঁ। আৰু তেতিয়া আমি বাঁহ বুটলিলোঁ, আমি এখন নাটক কৰিলোঁ। নাটকখনত মই 3টা ৰোল কৰিছোঁ। জৌৰ পৰ্যায় নামৰ নাটকখন কৰিছোঁ। এই 3টা ৰোল কৰি আমি 10,000 টকা কলেজলৈ দিছোঁ। আমি স্কলাৰশ্বিপৰ পইচাত আমি ফৰ্ম ফিল আপ কৰিলোঁ। আমি বোলো ছাৰ এটা কাম কৰিব, স্কলাৰশ্বিপত যদি পইচা আহে আপুনি কলেজত লগাব, আমাৰ তাৰ পইচা কোনো নালাগে। তেনেকৈ কৰি সেই পইচা আমি ছাৰক ক'লোঁ যে স্কলাৰশ্বিপত যদি পইচা আহে কলেজত লগাব। এই যে ধাৰণাবোৰ আমাৰ আহিছিল তেতিয়া, মানে কলেজ এখন যে চিনামত লাগিব, এই কথাটো আমি উপলব্ধি কৰিছিলোঁ। আৰু তাৰ কাৰণে আমাৰ উপলব্ধিবিলাক ক'ৰ পৰা আহিছিল? আমি যেতিয়া LP স্কুলত পঢ়িছিলোঁ তেতিয়া আমি ভাৰতৰ কথা জানিছিলোঁ। আমি নাম ক'ত কিয় বিখ্যাত, আমি এটা ভূগোলত ছাবজেক্ট আছে, ভূগোলৰ আমাৰ যিটো ছিষ্টেম পঢ়াৰ, আমি কিন্তু এই কথাবিলাক জানিছিলোঁ, গোটেই ভাৰতখনৰ কথা। কিন্তু এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে, মোক খুব সন্দেহ হয়, আমি অলপ হেমাহি কৰোঁ যে মোবাইলটো আছে নহয় তাৰ পৰাই চাই লওঁ। কিন্তু আমি তেতিয়া আগদিনা ছাৰে আমাক লিখি দিয়ে, পিছদিনা আমি মুখস্থ দিবলগীয়া হয়, আমি নহ'লে পিছদিনা মাৰ খাবলগীয়া হয়। সেইকাৰণে আমি কিন্তু পঢ়াটো খুব গুৰুত্ব দিছিলোঁ। সেইকাৰণে মই ভণ্টিসকলক মই এটা অনুৰোধ জনাইছোঁ, কিতাপৰ পৰা কিন্তু আঁতৰ নহ'ব। মোবাইলটোৰ পৰা যিমানখিনি লাগে সেইখিনি ল'ব লাগে, ভালখিনি ল'ব লাগে। কিন্তু মোবাইলটোত আছে নহয় তাৰ পৰাই চাই ল'ম, তেনেকুৱা ভাৱটো যেতিয়া আপোনালোকৰ মনলৈ আহিব তেতিয়া কিন্তু আমাৰ লোকচান হ'ব। গতিকে কিতাপ কিন্তু নেৰিব। কিতাপৰ পৰা যিটো আপোনালোকে মগজুত ৰাখিব, এইটো কিন্তু একেবাৰে পাৰ্মানেণ্ট এটা সম্পদ হ'ব। কিন্তু আমি ধাৰণা এটা হৈ যায়। আমাৰ দিনত তেতিয়া আমাৰ কোনো মোবাইল নাছিলে। মই পিচিঅ'টো খুলিছিলোঁ, বানপানী হৈ থাকে, তাত কিন্তু ONGC প্ৰথম হৈছিলে। তাত মানে ইমান দূৰলৈকে পানী হৈ থাকে, তাত আমাৰ ফোনটো পাবলৈ তেনেকুৱা মানুহ লাইন কৰি আছিলে। আৰু এটা কথা, আৰু সেই দিনটোতে এনেকুৱা এটা পৰিৱেশ আছিলে যে কথা হ'ল কি, আমাৰ বিভিন্ন গাঁৱত ইয়াত মিলিটাৰী মানুহবিলাক আছিল। তেখেতলোকৰ মাক দেউতাক ঘৈণীয়েক আহি মোৰ পিছত আহি বহি থাকে, কান্দি কান্দি ঘৰলৈ ঘূৰি যায় যে মানুহজন আজি লগ নাপালোঁ। মানে তেনেকুৱা এটা পৰিৱেশৰ পৰা আমাৰ বয়সৰ অনুপাতে আমি কিন্তু চেঞ্জিংটো যথেষ্ট পাইছোঁ। আৰু ঠিক তেনেকৈ আপোনালোকেও খুব আমাৰ ছাত্ৰীসকলে বা আমাৰ ছাত্ৰসকলেও যথেষ্ট চেঞ্জিংটো পাইছে। এই চেঞ্জবিলাক কিন্তু সৎ কামত লগাব লাগে। আৰু মই পুৰণা কাহিনী আৰু বিশেষ নকওঁ, কিন্তু মই যে প্ৰথম ছাত্ৰ সেইকাৰণে দুআষাৰ ক'বলগীয়া হ'ল। কিন্তু আৰু এটা কথা, আমাৰ যে মামাই এতিয়া কিছুমান কথা ক'লে, ময়ো মামা বুলি কৈছোঁ, মই যিহেতু বিজেপি দলৰ কাৰ্যকৰ্তা, কিন্তু আমাৰ তেখেতক এটা ধন্যবাদ দিবই লাগিব। তেখেতে আপোনালোকে এটা লক্ষ্য কৰিব, যিমানখিনি কথা কৈ আহিছে, এইটো দিম, সেইটো দিম, এইটো দিম, ইমান দিনত দিম, কিন্তু অলপ পলমকৈ হ'লেও দিছে। আমি এটা কথা আছিলে, এই MP ইলেকশ্যনত আমি 5খন কাগজ লৈ ঘৰে ঘৰে গৈছিলোঁ। নিশ্চয় আমাৰ ভণ্টিহঁতেও আমাৰ কাৰ্যকৰ্তাসকলক লগ পাইছিলোঁ। আমি 5খন কাগজ নিছিলোঁ। এখনত নিযুত মইনা, যে কাৰ ঘৰত কি কেনেকুৱা শ্ৰেণীত পঢ়া ল'ৰা ছোৱালী আছিল, এই তেনেকুৱা এটা আমি হেৰি কৰিছিলোঁ, ডাটা লৈছিলোঁ। আৰু এখন কাগজ লৈছিলোঁ, আমাৰ এৰিয়াটোৰ ভিতৰত, আমাৰ ভোট কেন্দ্ৰটোৰ ভিতৰত উপাসনাথলী এখন কাগজ, এটা উপাসনাথলী দিম বুলি কৈছিলোঁ। সেইটো আমাক মানে আদেশ দিছিলে তেখেতে যে উপাসনাথলী এটা দিব। গতিকে কোনটো মানে বেছি বেয়া হৈ আছে
সেই উপাসনাথলীটোৰ নাম দিবলৈ কৈছিল। এই 5টা আমাক দিছিল। এই 5টা আমি কিন্তু ইলেকশ্যনৰ আগত দিছিলোঁ। ইয়াৰে প্ৰতিফলন তেখেতে এই কথাকেইটা কিন্তু পাহৰি যোৱা নাই, প্ৰতিটো কথা মনত ৰাখিছে, প্ৰতিটো কথা দিছে। আগৰবাৰ দিছিলে 1,60,302টা আগৰবাৰ দি গৈছে। এইবাৰ 3,02,65টা দিছে। আৰু বাইদেৱে অলপ আগতে ক'লে আমি নিযুক্তি ময়ো বাৰু নিযুক্তি মই ইমান মানে গুৰুত্ব দিয়া নাছিলোঁ নিযুক্তি কেলে হ'ল। এতিয়া মই বাইদেউৰ পৰা গম পালোঁ যে নিযুক্তি বৰ মানে কথাটো জনাৰ কাৰণে খুব দৰকাৰী। তোমালোকেও মনত ৰাখিবা যে নিযুক্তি কেলে হ'ল। আমি একক, দশক, শতক, হাজাৰ নিযুত এইবিলাক আমি পাহৰি পেলাইছোঁ। আমি মোবাইল হৈ গ'লোঁ যে এই কথাখিনি আমি পাহৰি পেলাইছোঁ। গতিকে তালৈ আমাৰ লক্ষ্যটো নাইকিয়া হৈ গ'ল। এই নিযুতটো হৈছে যেতিয়ালৈকে আমাৰ নিযুত অতিক্ৰম কৰিব হয়তো মাননীয় তেখেতে অন্য এটা নাম দিব পাৰে। এতিয়া নিযুতলৈ আমি গৈ আছোঁ। আজি আমাৰ 3 লাখ 4 লাখ আমাৰ প্ৰায় ক্ৰছ হৈছে। আমি নিযুতলৈ অপেক্ষা কৰিছোঁ আৰু প্ৰত্যেককে দিয়াৰ ব্যৱস্থা কৰিছোঁ। এতিয়া কথা হ'ল কি, আজি এই যে সভাত এই কথাকেইটা যে কৈছোঁ, এই কথাকেইটা কিন্তু মই গাঁৱৰ সমাজত কৈ থকা নাই। এইকেইটা কিন্তু আপোনালোকৰ আমাৰ ছাত্ৰীসকলক কৈছোঁ। ছাত্ৰীসকলক মমাক যদি ভাল পায়, মমাক যদি তেওঁ যদি শুদ্ধকৈ কৈ আছে, তেতিয়াহ'লে আমি মমাক জীয়াই ৰখাৰো দায়িত্ব আমাৰ অকণমান আছে। গতিকে মই ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ, তেখেতৰ যদি কথাবিলাক, তেখেতৰ যদি কামবিলাক আমি যদি মনোভূত হৈছোঁ, তেতিয়াহ'লে আমাৰ ছাত্ৰীসকলেও দায়িত্ব আছে মমাক অকণমান সহায় কৰা। মমাক সহায় আমি কেনেকৈ কৰিম? মমাক হাতখন সবল কৰিব লাগিব। মমা তাত উঠিব। আমাৰ ইয়াতো আমাৰ কোনোবা উঠিব। তেখেতসকলক কিন্তু আপোনালোকে অকণমান সহায় কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু এই কথাত মই বিশেষ নকওঁ, ইমানকে কৈছোঁ। মোৰ ছাত্ৰীসকলক এটা অনুৰোধ, যদি মমাৰ কথাবিলাক সত্য আৰু ভাল হৈছে, তেতিয়াহ'লে আপোনালোকেও আমাৰ গাঁৱত বা আপোনালোকৰ মা দেউতাক অকণমান এই যে আঁচনিবিলাক বা এই যে আমাৰ পৰিৱেশবিলাক যে আগলৈ আনিবলৈ বিচাৰিছে, এই কথাকেইটা আপোনালোকে গাঁৱত বা আপোনালোকৰ মা দেউতাক কৈ আমাৰ মমা হাতখন সবল কৰিব বুলি আশা ৰাখি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। আমাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰাক্তন ছাত্ৰ আৰু আজি আহি এনে সন্মানীয় পদত উপস্থিত হৈছে। গতিকে আমাৰ মহাবিদ্যালয় পৰিয়ালৰ বাবে এক গৌৰৱৰ বিষয়। তেখেতে নিজৰ বক্তব্যত এক সুন্দৰ কথা কৈছে যে মোবাইল এতিয়াও কিতাপৰ বিকল্প হ'ব নোৱাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলে কিতাপ বা গ্ৰন্থ অধ্যয়ন কৰিব। ধন্যবাদ থাকিল। এতিয়া আমি আনুষ্ঠানিকতা ৰক্ষা কৰি আমাৰ 4খনকৈ বিশিষ্ট মঞ্চত আছে। গতিকে আমি 4খন চেক 4গৰাকী ছাত্ৰীক আনুষ্ঠানিকভাৱে বিতৰণৰ ব্যৱস্থা কৰি আজি অনুষ্ঠানটোৰ শুভাৰম্ভ আমি কৰিম। মই ছাত্ৰী অৰ্পিতা হাজৰিকা অনুৰোধ কৰিম। চেকখন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাম। চেকখন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। Cynthia Punda. আজি মুখ্য অতিথি, সন্মানীয় অতিথি, অতিথি সকলোকে কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰি আমি ৰাষ্ট্ৰীয় সংগীতেৰে আজি এই অনুষ্ঠান সামৰণি মাৰিম।